নমস্কাৰ মোৰ নাম শ্ৰী পৰাগ কুমাৰ ডেকা গাঁও মোৰ নিজনমাটি জিলা নলবাৰী আজিৰ পৰা প্ৰায় 4 বছৰমান আগত মই বিভিন্ন ধৰণৰ সমস্যা মানে কোনটো কম কোনটো নকম 100 এগুৰি সমস্যাত মানে আছিলো মই বিভিন্ন সাইডৰ পৰা মোৰ হেডেক আছিলে তো এনেকুৱা এটা সমস্যাবিলাক গৈ গৈ এনেকুৱা এটা পৰ্যায় পালে যে মই কোনো কাৰণত উদ্যোগ নোপোৱা হৈ গলো কি কৰিম কি নকৰিম ভাবি চিন্তি ঘৰতে থাকো আৰু তেতিয়া মই প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছিলো আজিও মই প্ৰাইভেট সেক্টৰতে আছো কিন্তু তেতিয়াৰ কথাটো হল কি প্ৰাইভেট সেক্টৰত এনেকুৱা মানে অফিচিয়ালি হেডেক কিছুমান আহি গল মোৰ ওচৰত মইতো নিজে কৰিম বুলি একো ভুল কৰা নাই কিন্তু ক'ত কেনেকুৱাকে কি মানে যতত সোমাই যাও নিজে গম নাপাও তো এনেকুৱা কিছুমান সমস্যাত পৰি মোৰ ঘৰুৱাভাৱেও বহুত অশান্তি আহি গল তো তেতিয়া সেই সময়ত মোৰ বন্ধু এজন এখন দোকানত লগ পালো তেখেতক লগ পোৱাৰ লগে লগে তেখেতে মোক দেখা পাইয়ে সুধিলে যে তুই কিবা ডাঙৰ সমস্যাত আছ নেকি তো তেতিয়া মই তেখেতক ক'লো যে হয় মই বহুত ডাঙৰ মানে টেনচন কিছুমান সাফাৰ কৰি আছো তো মই তাৰ পৰা ওলোৱাৰ এতিয়া ৰাস্তা একো বিচাৰি পোৱা নাই কি কৰিম কি নকৰিম তেতিয়া মই অকনমান তেখেতক খুলি ক'লো কথাখিনি কোৱা তেখেতে মোক ক'লে যে আপুনি এটা কাম কৰক মানুহৰ সমস্যা আহিবই বিভিন্ন ধৰণৰ সমস্যা আহিব গতিকে আপুনি অকনমান ধৈৰ্য ধৰি আপুনি বিক্ৰম দাৰ ওচৰত আহক তেখেতৰ এপইন্টমেন্ট লোৱাৰ মই ব্যৱস্থা কৰি দিওঁ আপুনি এবাৰ গৈ কিনে তেখেতৰ লগত কথাখিনি শেয়াৰ কৰক আৰু তেখেতে আপোনাক নিশ্চয় ইয়াৰ পৰা ওলোৱাৰ ৰাস্তা তেখেতে দিব তো সেইমতে মোৰ বন্ধুজনে দাদাৰ এপইন্টমেন্ট লৈ দিলে আহি মোৰ গোটেইখিনি সমস্যাৰ কথা তেখেতক ক'লো কোৱাৰ পিছত তেখেতেও মোৰ ইমান কেইটা সমস্যা কোনটো কেনেকৈ কি হেণ্ডেল কৰিব তেখেতেও মানে হাঁহিলে প্ৰথমতে তা ক'লো হয় দাদা মই এনেকুৱা বহুত ধৰণৰ সমস্যাত আছো গতিকে আপুনি মোক যেনেকৈ নহওক ইয়াৰ মানে ওলোৱাৰ ৰাস্তাখিনি মোক দিব লাগে তো তেতিয়া তেখেতে একফালৰ পৰা মোক কিছুমান বিধি বিধান দিলে দিয়াৰ পিছত মই সেইখিনি মানি চলিলো দাদাৰ আদেশ মতে দাদাৰ পৰামৰ্শ মতে গোটেইখিনি মানে কৰিলো মই কৰাৰ পিছত লাহে লাহে মোৰ মানে এনেকুৱা হৈ গল যে গাৰ পৰা যেন কিছুমান বস্তু মোৰ হৰি পৰি গল ইমান মানে ভাল লাগিছে পাতল লাগিছে মোৰ কৰ্ম ক্ষেত্ৰত যিখিনি মোৰ সমস্যা আছিলে সেইখিনি লাহে লাহে মানে কমি আহিছে যদিও মোৰ তাত মন নবহা হল তো দাদাই মোক সুধিলে যে আপুনি যদি কিবা কামটো চেঞ্জ কৰিব বিচাৰে ইমান সমস্যাত মানে অকনমান ধৈৰ্য ধৰিব লাগিব যদি সমস্যাটো পৰা ওলাব লাগে তো মোৰ কৰ্মক্ষেত্ৰত ধৈৰ্য নোহোৱা হৈ গল তো তেতিয়া মই দাদাৰ পৰামৰ্শ মতে মই বেলেগ অপৰচুনিটি এটা পালো সেই সময়তে তো দাদাৰ পৰামৰ্শ মতে মই কামটো চেঞ্জ কৰিলো চেঞ্জ কৰাৰ পিছত মই তাত আগতে যিটো কামত আছিলো তাতকে বহুত ওপৰ মানে এটা পোষ্টত পাই গলো পাই গৈ মই নতুন কামটোত যোগদান কৰিলো কৰাৰ পিছত মোৰ এনেকুৱা মানে ভাল লাগিল মোৰ যিখিনি মানে কলিগ বা যিখিনি মোৰ ফ্ৰেণ্ড সাৰ্কেল সবখিনিয়ে মানে মোক সহায় সহযোগ কৰিলে আজি মই নিজৰ কৰ্মটোতো সুখী আৰু আজি মই যিটো কাম কৰি আছো সেইটো হল মই এজ এ ব্ৰাঞ্চ মেনেজাৰ হিচাপত কৰি আছো প্ৰাইভেট সেক্টৰত গতিকে কমপ্লিট সাপোৰ্টত মানুহৰ সাপোৰ্টত কৰি আছো তাৰে পিছত আকৌ দাদাৰ কাষত আহিলো আহাৰ পিছত আমাৰ ঘৰুৱা কিছুমান সমস্যা আছিলে সেইবিলাকো লাহে লাহে মোৰ সমাধান হৈ গল তো আজি মই দাদাৰ পৰামৰ্শ মতে সম্পূৰ্ণ সুস্থিৰভাৱে আৰু কোনো একো সমস্যা নোহোৱা কৰি ভাল কৰি দাদাৰ আদেশত চলি আছো গতিকে আপোনালোকেও যদি কিবা এনেকুৱা সমস্যাত থাকে তো বিক্ৰম দাৰ ওচৰত আহক আহি কিনে তেখেতৰ লগত গোটেইখিনি কথা পাতি পৰামৰ্শ লৈ কিনে আপোনালোকেও নিশ্চয় উপকৃত হ'ব ধন্যবাদ যদি আপুনিও আপোনাৰ জীৱনত এনে কিছু সমস্যাৰে ভুগি আছে তেনেহলে আজিয়ে যোগাযোগ কৰক যাদু সম্ৰাট বিক্ৰমক যোগাযোগৰ নম্বৰ 8822332200